ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বাৰু এইবাৰ ষষ্ঠ ষান্মাসিক পৰীক্ষা দি উঠি নাইবা জেনেৰেল BA পাছ কৰি উঠি তোমালোকে বাৰু BEd পঢ়িবলৈ মন কৰিছা নেকি? ইণ্টিগ্ৰেটেড BEd এক্সামিনেশ্যন BEd এক্সামিনেশ্যন মানে এণ্ট্ৰেন্স দেই। BEdৰ এণ্ট্ৰেন্স BEd পঢ়িবৰ কাৰণে এণ্ট্ৰেন্স প্ৰৱেশ পৰীক্ষা দিবৰ কাৰণে মন কৰিছা নেকি? যদি প্ৰৱেশ পৰীক্ষা দিবৰ কাৰণে মন কৰিছা তেন্তে কোনবোৰ বিষয় বাৰু তোমালোকে কোনবোৰ বস্তু বাৰু তোমালোকে পঢ়িবা? BEd হৈছে এনেকুৱা ধৰণৰ এটা পৰীক্ষা যিটো পৰীক্ষা তোমালোকে পঢ়িবলৈ যেতিয়া মন কৰিবা তেতিয়া আচলতে কি কৰিব লাগিব যে কিছুমান নিয়ম আছে, সেই নিয়মবোৰ কিন্তু জানিব লাগিব। যেনে BEd যেতিয়া আমাৰ কি থাকে এডুকেশ্যন থাকে তেতিয়া হয়তো আমাৰ অলপ BEdৰ কাৰণে অলপ সহজ হয়, কিন্তু BEd পঢ়িবলৈ সহজ হয়, কিন্তু এণ্ট্ৰেন্স আকৌ পাছ কৰিবই লাগিব, সেইটোত কিন্তু সহজৰ কথা নাই। অৰ্থাৎ BEd যদি পঢ়িব খুজিছা সৰ্বপ্ৰথমে তুমি এপ্লাই কৰিব লাগিব পৰ্টেলত গৈ, আৰু এপ্লাই কৰি পেলাই কি কৰিব লাগিব যে এণ্ট্ৰেন্স প্ৰৱেশ পৰীক্ষা এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত কোনোবাই BEd পঢ়িব বিচাৰিছিল, গুৱাহাটী বিশ্ববিদ্যালয় পৰ্টেলত গৈ পেলাই তেওঁ BEd কিমাননো BEd কলেজ আছে সেই কলেজবোৰত গৈ ক'তনো এপ্লাই কৰিব পাৰি, জেনেৰেল যিটো টেষ্ট এণ্ট্ৰেন্স টেষ্টৰ কাৰণে সেই জেনেৰেল টেষ্টত আচলতে এপ্লাই কৰিব লাগিব। যদি এপ্লাই কৰিব লাগিব তেওঁ এপ্লাই কৰিলে আৰু নিৰ্দিষ্ট সময়তো এণ্ট্ৰেন্স হ'ল, বিভিন্ন কলেজ বিভিন্ন মানে জেগাত এই এণ্ট্ৰেন্সবোৰ হ'ব পাৰে। যেনে যিকোনো তোমাৰ ডিষ্ট্ৰিক্টত থকা এখন মহাবিদ্যালয়ত তোমাক মানে দিব পাৰে এণ্ট্ৰেন্সৰ কাৰণে, যে তোমাৰ ডিষ্ট্ৰিক্টখনত এখন কলেজ আছে, যিখন কলেজ আছে সেইখনত পাতিব পাৰে BEd এণ্ট্ৰেন্সটো। এতিয়া তাত কিমান হাজাৰ ষ্টুডেণ্ট সেই এণ্ট্ৰেন্সটোত অৱতীৰ্ণ হ'ব এইটো মেইন কথা, যে 20,000 ষ্টুডেণ্টে অংশগ্ৰহণ এটা এণ্ট্ৰেন্স দিলে যে ছিট আছে মাত্ৰ 5,000, তেতিয়াহ'লেতো টাফ হ'বই। গতিকে মানে বিভিন্ন মহাবিদ্যালয় আৰু ইউনিভাৰ্চিটিত থকা ছিট মতে মাত্ৰ তাৰমানে 10,000 পঢ়িব পাৰে বা 5,000 পঢ়িব পাৰে, কিন্তু দিছিলে এক্সামিনেশ্যন 20,000, তেতিয়াতো এইটো এটা টান কথা। এতিয়া কথাটো হৈছে কি বহুকেইটা কথা চাবলগীয়া হয়, এণ্ট্ৰেন্সটো দিলেইতো আৰু পাছ নকৰে, এণ্ট্ৰেন্স দিবৰ কাৰণে প্ৰৱেশ পৰীক্ষা দিবৰ কাৰণে কিন্তু পঢ়িবলগীয়া হয়। এতিয়া এই পঢ়িবলগীয়া হোৱা বিষয়টো এণ্ট্ৰেন্স দিবৰ কাৰণে যিটো BEdৰ এণ্ট্ৰেন্স দিবৰ কাৰণে যিটো পঢ়িবলগীয়া হয় সেই পঢ়িবলগীয়া বস্তুটো কোনবোৰ বস্তু পঢ়িবলগীয়া হয়, বেছিক নলেজ কোনখিনি লাগে? প্ৰথম কথা হৈছে ছাত্ৰ ছাত্ৰীয়ে সদায় তেওঁলোকে বিচৰা বস্তুটো এছাম ছাত্ৰ ছাত্ৰীয়ে বিচৰা মানে বিষয়টো পঢ়িব নাপায়। এছাম ছাত্ৰ ছাত্ৰীয়ে BEd পঢ়িব খুজিছিল কিন্তু এণ্ট্ৰেন্সো দিলে ফেইল কৰিলে, তেওঁলোকে তেওঁলোকৰ মনে বিচৰা ধৰণে তেওঁলোকে এডমিশ্যনটো নাপায়গৈ বা এণ্ট্ৰেন্স পাছ কৰিব নোৱাৰে। কিছুমান ছাত্ৰ ছাত্ৰী থাকে যে এণ্ট্ৰেন্স পাছ কৰি গ'ল ঠিকে আছে, তেওঁৰ আন কিছুমান অপাৰগতাৰ কাৰণে তেওঁ আকৌ ছিটটো ল'ব নোৱাৰে বা তেওঁ ছিটটো নাপায়। গতিকে BEd যেতিয়া এণ্ট্ৰেন্স দিবলগীয়া হ'ব তেতিয়াহ'লে আমি কি কৰিব লাগিব যে এণ্ট্ৰেন্স এপ্লাই কৰিলোঁ, আমি এটা নিৰ্দিষ্ট দিনত এণ্ট্ৰেন্স হ'ল আমাৰ, এতিয়া এণ্ট্ৰেন্সত কোনবোৰ পৰীক্ষাত কোনবোৰ কুৱেশ্যন আহিব পাৰে। 2019ত মই BEdৰ এণ্ট্ৰেন্স যেতিয়া অৱতীৰ্ণ হৈছিলোঁ তেতিয়া ফৰ্ম ফিল আপৰ ডেটটো মোৰ আজিৰ তাৰিখত ভালকৈ মনত নাই, এইখিনি খুচুৰিলে মই বিচাৰি পাম বাৰু। তেতিয়া কিন্তু আমি কেনেকৈ কৰিবলগীয়া হৈছিল, এণ্ট্ৰেন্সৰ কাৰণে আমি এপ্লাই কৰিছিলোঁ, ঠিক আছে। এণ্ট্ৰেন্সৰ কাৰণে যেতিয়া এপ্লাই কৰিছিলোঁ তেতিয়া এণ্ট্ৰেন্সৰ কাৰণে এপ্লাই কৰাৰ পিছত এটা নিৰ্দিষ্ট দিনত এক্সামিনেশ্যন হৈছিল। মই যিহেতুকে নলবাৰী ডিষ্ট্ৰিক্টৰ আছিলোঁ, মই সেই এণ্ট্ৰেন্স এক্সামিনেশ্যনটো মানে দিছিলোঁ MNC কলেজত, আৰু যিখন পেপাৰ মানে আছিলে সেই পেপাৰখনত মাৰ্কছ যিবোৰ ধৰণৰ যিবোৰ কুৱেশ্যন আহিছিলে সেই কুৱেশ্যন ছেট আপটোৰ ক্ষেত্ৰত কোনবোৰ বস্তু মই দেখিছিলোঁ, যে এটা বস্তু দেখিছিলোঁ যে বিভিন্ন বুলি কওঁতে ছাবজেক্টৰ যিটো প্ৰাইমাৰী জ্ঞান, এই ছাবজেক্টৰ প্ৰাইমাৰী জ্ঞানটো বিভিন্ন কণ্ডিশ্যনত আমাক চেক কৰিছিলে এক্সামিনেশ্যন পেপাৰখনত। যেনে তাত কি আছিলে যে অসমীয়া সাহিত্যৰ কথাও আছিলে, অসমীয়া সাহিত্যৰ কথা আছিলে, তাত ক'ৰবাত অকণমান পলিটিকেল ছায়েন্সৰ বস্তুও আছিলে, ছ'চিয়েল ছায়েন্সৰ বস্তুও আছিলে, ক'ৰবাত অকণমান
যেন এনেকুৱা লাগিছে যে ইকনমিক্সৰ ক'ৰবাত বস্তু এটাও আছিলে নেকি, সৰু বিষয় এটা। ঠিক তেনেকুৱা কিছুমান ৰিজিয়নেল নলেজ, কিছুমান মানে লজিকেল নলেজ, টেষ্ট কিছুমান থাকে, কিছুমান কাৰেণ্ট এফেয়াৰ্ছ থাকে, যে ছমাহ আগত পৰীক্ষাটো যেতিয়া হ'ব তাৰ আগত ঘটনাটো ঘটি গৈছে, সেইটো ছেটআপত আনিব পাৰে। কাৰেণ্ট কিছুমান ঘটনা থাকিব পাৰে যিবোৰ কাৰেণ্ট বস্তুত আহি যায়, যেনে এতিয়া অলপ দিন আগত IPL হৈ গ'ল, চ' আহিব পাৰে তেনেকুৱা ধৰণৰ কথা। গতিকে এই ধৰণৰ খেলৰ নলেজৰ পৰা, সাংস্কৃতিক খবৰৰ পৰা, ৰাজনৈতিক খবৰৰ পৰা ইত্যাদি প্ৰাইমাৰী যিটো নলেজ, এই প্ৰাইমাৰী নলেজটোক কিন্তু কেন্দ্ৰ কৰি লয়। এই প্ৰাইমাৰী নলেজটো আমি বাৰু ক'ত পাওঁ? এইখিনিতে মই এটা কথা ক'ব খুজিছোঁ যে প্ৰাইমাৰী নলেজটো আমি চবেই জানো। আমি ক'ত নাজানো? বস্তুটো ইমানেই সহজ হৈ যায় যে সেই বস্তুটো আমি আচলতে কেতিয়াও মনত নেপেলাওঁ। আৰু প্ৰাইমাৰী বস্তুটো, এই সাধাৰণ প্ৰাইমাৰী বস্তুটো, নলেজটো আমাৰ কনচেপ্ট থাকিলে কিন্তু নিজে নিজে আহে। কনচেপ্ট লাগিব। যেনে যিটো আমাৰ মানে কি হয়, মনোবিজ্ঞানৰ কেতবোৰ ৰিলেটেড কুৱেশ্যন আহিব পাৰে, তেনেকুৱা ধৰণৰ আন কিছুমান ৰিলেটেড কুৱেশ্যন আহিব পাৰে। আৰু কিন্তু সেই এক্সামিনেশ্যনটো মনোবিজ্ঞানৰ ছাত্ৰই নিদিবও পাৰে, এডুকেশ্যনৰ ছাত্ৰই নিদিবও পাৰে, জেনেৰেল যিকোনো ছাবজেক্টৰ ছাত্ৰই দিব পাৰে। গতিকে অভাৰঅল আমাক কোনটো নলেজ লাগে, যে আমাৰ চব ছাবজেক্টৰ প্ৰাইমাৰী নলেজটো লাগে। প্ৰাইমাৰী বুলি কওঁতে ক্লাছ 5লৈকে নাই কোৱা। প্ৰাইমাৰী বুলি কোৱাৰ লগে লগে 12লৈকে অন্তত যিখিনি নলেজ, বা ডিগ্ৰীলৈকে আমি যিমানখিনি পঢ়ি আহিলোঁ, যে মই এবাৰতে অসমীয়া লৈছিলোঁ, বা মই এবাৰেই পলিটিকেল ছায়েঞ্চ পঢ়ি আহিছিলোঁ, যিহেতুকে মোৰ ডিগ্ৰীত পলিটিকেল ছায়েঞ্চ আছিলে, মোৰ ইকনমিক্স আছিলে হায়াৰ ছেকেণ্ডাৰীত, ঠিক এনেকুৱা ধৰণে এবাৰেই পঢ়ি আহিলোঁ। তাৰপিছতনো আৰু ক'ত পঢ়িলোঁ? মেজৰ ল'লোঁ, অসমীয়াত আহিলোঁ, ঠিকে আছে। কিন্তু কথাটো হৈছে কি, সেই বস্তুবোৰ, এই বেছিক যিটো নলেজ, সেই বেছিক নলেজখিনি কিন্তু আমি এক্সামিনেশ্যন দিয়াৰ আগত গৈ পেলাই আমি ডেভেলপ কৰিব লাগিব। আৰু কিছুদিন ধৰি অকণমান আমি মানে এইটো ৰুটিন মাফিক অকণমান পঢ়িবও লাগিব। অৱশ্যে মোৰ কথাটো সম্পূৰ্ণ সুকীয়া আছিল, যিহেতুকে মই বিভিন্ন জেগাত সেই সময়ত মানে টিউশ্যন কৰি আছিলোঁ, অন্য কিবা কৰি আছিলোঁ, এই ঢেৰ কিবা কিবি কামৰ মাজত মই নপঢ়াকৈ এক্সামিনেশ্যন দিছিলোঁ, মই পাইছিলোঁ বাৰু, এইটো এটা বেলেগ বিষয়। কিন্তু কথাটো হৈছে কি, ছাত্ৰ ছাত্ৰীয়ে কিন্তু কি হ'ব, যে অকণমান পঢ়িব লাগিব আৰু কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব। ধাৰণা, কনচেপ্টটো বহুত জৰুৰী বস্তু। কনচেপ্ট নজনাকৈ এটা কুৱেশ্যন ছেটেল কৰিব নোৱাৰি, সমাধান কৰিব নোৱাৰি। কিছুমান কুৱেশ্যনত কনচেপ্টটো বহুত জৰুৰী, কিছুমান কথাত কনচেপ্টটো বহুত জৰুৰী। গতিকে এতিয়া কিণ্ডাৰগাৰ্টেনো কাৰ আছিলে? আমাৰ মানে কি, যিবোৰ মানে এডুকেশ্যন ছিষ্টেম, এডুকেশ্যন মানে পলিচি, এইবোৰৰ ওপৰত যদি আমাৰ নলেজ নাথাকে। এতিয়া নতুনকৈ আহিছে NEP 2020, কিন্তু কিছু বছৰ আগলৈকে কি আছিলে, 2009ৰ যিটো এক্ট, এডুকেশ্যন এক্ট স্কুলিং লেভেলত, গতিকে সেইটো চলি আছিলে। গতিকে এই কথাবোৰ কিন্তু আমি জানিব লাগিব। এই কথাবোৰ অকণমান মানে মন দি, চব বস্তুতে সুলভ। কেতিয়াবা আমি LP স্কুলৰ কিতাপখন চালেও পিছফালে কিবা এটা লিখা থাকে, সেইটো বস্তু আমি চালেই হ'ল। গতিকে এই বস্তুবোৰত অকণমান মনোযোগ দিব লাগিব। কথাটো মনত ৰাখিবৰ কাৰণে আমি ট্ৰাই কৰিব লাগিব। কিন্তু আমি আজিকালি বহু কথাই মনত নাৰাখোঁ, যে মোবাইলটো ইমান এনেকুৱা এটা বস্তু হৈ পৰিছে যে আমি ছেকেণ্ডত কেইবাখনো ফটো পাৰ কৰি পেলাই মোবাইলটো আমি চেক কৰোঁ। মানে ইমান স্পীডত মোবাইলত আমি ফাইল চেক কৰোঁ। তেনেকুৱা ধৰণৰ নহয়, কাৰণ যিহেতুকে আমি ডেস্ক বেঞ্চত বহি এক্সামিনেশ্যন দিব লাগিব, তেতিয়াহ'লে আমি অকণমান পঢ়িবই লাগিব। জীৱনটো নিজৰ সুৰক্ষিত কৰিবৰ কাৰণে যদি পঢ়িবলৈ যাম, তেন্তে অলপ কষ্ট কিয় নকৰোঁ? নিশ্চয় কষ্ট কৰিব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই এটা কথাই ক'বলৈ গৈছোঁ, যে কনচেপ্টবোৰ ক্লিয়াৰ কৰিব লাগিব। আৰু তাৰ বাহিৰে আন এটা কথা, যে B.Ed এণ্ট্ৰেঞ্চৰ কাৰণে, এণ্ট্ৰেঞ্চ দিবৰ কাৰণে, এণ্ট্ৰেঞ্চত পাছ কৰিবৰ কাৰণে বহু পাব্লিকেশ্যন হাউচে ভাল ভাল কিতাপ পাব্লিছ কৰে, কিন্তু ভাল ৰাইটাৰ্ছে ভাল কিতাপ পাব্লিছ কৰে। তেনেকুৱা ধৰণৰ এখন অন্তত গাইডবুক, যদি গাইডবুক সম্ভৱ নহয়, তেতিয়াহ'লে আমি কিছুমান বস্তু এনেই চাব পাৰোঁ। গতিকে ঠিক এনেকুৱা ধৰণৰ যিবোৰ কথা, এই বস্তুখিনিত আমি মনোযোগ দিলে নিশ্চয় B.Edৰ এণ্ট্ৰেঞ্চটো বৰ সহজকৈ আমি পাৰ কৰি পেলাব পাৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই পুনৰবাৰ কৈছোঁ যে জেনেৰেল নলেজটো আমাক লাগিব, কনচেপ্টটো আমাক ক্লিয়াৰ লাগিব। তেতিয়াহ'লে এক্সামিনেশ্যন কিন্তু একেবাৰে টান নহয়, মাত্ৰ প্ৰচেছত যাব লাগিব। যে অনলাইন এপ্লিকেশ্যনে নকৰিলোঁ, কিন্তু মই B.Ed এণ্ট্ৰেঞ্চ, মই B.Ed পঢ়িম বুলি ভাবিছিলোঁ। ভাবৰ এইখন পৃথিৱীত কোনো মূল্য নাই। বি কেয়াৰফুল
ডেট মনত ৰাখিব লাগিব, এপ্লাই কৰিব লাগিব আৰু সেই এপ্লাই ডেটত মানে নিৰ্দিষ্ট ডেটত এপ্লাই কৰিব লাগিব, নিৰ্দিষ্ট ডেটত এণ্ট্ৰেঞ্চত বহিবই লাগিব, তাৰপিছত যি হ'ব দেখা যাব। এনেকুৱা ধৰণৰ মনোভাৱত ছাত্ৰ ছাত্ৰীসকল আগবাঢ়া আৰু নিশ্চয় মই ভাবোঁ যে BEd এণ্ট্ৰেঞ্চৰ এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনটো কিন্তু তোমালোকৰ কাৰণে সহজ হ'ব। আজিলৈ মোৰ ভিডিঅ'টোত ইমানেই আৰু কমেণ্ট কৰিব, এনেকুৱা ভিডিঅ' পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।